नमस्कार আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল বলকতা সামকাজি নটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে নিলম্বিত ওসি ভাৰ্গৱ বৰবৰা গুৱাহাটীত ডেলিভাৰী বয়ক আক্ৰমণ কৰা ভাৰ্গৱ বৰবৰাৰ ঠিকনা হ'ব পাৰে জেল ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে কেইবাটাও জামিনবিহীন ধাৰাত ৰুজু কৰা হৈছে গোচৰ পানবজাৰ থানাত ৰুজু কৰা হৈছে 325/24 নম্বৰত গোচৰ ডেলিভাৰী বয়ক পুলিচ বুলি দেখুৱাই বিপদত ওসি ভাৰ্গৱ বৰবৰা যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে নিলম্বিত ওসি ভাৰ্গৱ বৰবৰা ডেলিভাৰী বয়ক আক্ৰমণ কৰা ভাৰ্গৱ বৰবৰাৰ ঠিকনা হ'ব নেকি জেল যিকোনো মুহূৰ্তত ভাৰ্গৱ বৰবৰাক গ্ৰেপ্তাৰ কৰিব পাৰে অসম আৰক্ষীয়ে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে 325/24 নম্বৰত ৰুজু কৰা হৈছে গোচৰ DNSৰ 109/296/297/127/351 ধাৰাত ৰুজু কৰা হৈছে গোচৰ গুণ্ডাৰূপী আৰক্ষী বিষয়া ভাৰ্গৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী জ্ঞানদীপে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ভিন্নজনে দাখিল কৰিছিল এজাহাৰ পানবজাৰ ঘটনাৰ পিছতে পোহৰলৈ আহিছিল এটাৰ পিছত আনটো বৰ্বৰতা গোৱালপাৰাত 2015 চনত এজন লোকক হত্যা কৰাৰ অভিযোগ আছিল এইগৰাকী ভাৰ্গৱৰ বিৰুদ্ধে পৰৱৰ্তী খবৰ বীৰ লাচি থানাৰ বিৰুদ্ধে এইবাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে গুণ্ডা টেক্স নিদিলে লাচি থানাই চলাই তাণ্ডৱ লাচি থানাৰ ধন দাবী অতিষ্ঠ কৰিছে উজনি অসমৰ ব্যৱসায়ী গুণ্ডা টেক্স বিচাৰি লাচি থানাই ব্যৱসায়ীক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ লাচি থানাৰ গুণ্ডাৰাজৰ বিৰুদ্ধে এইবাৰ ওলাই আহিল উজনি অসমৰ ব্যৱসায়ী সমাজ লাচি থানাৰ ধন দাবী অতিষ্ঠ কৰিছে উজনি অসমৰ ব্যৱসায়ী গুণ্ডা টেক্স বিচাৰি লাচি থানাই ব্যৱসায়ীক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নাহৰকটীয়াত দাবী কৰা গুণ্ডা টেক্স নিদিলে লাচি থানাই চলাই তাণ্ডৱ লাচি থানাৰ গুণ্ডাৰাজৰ বিৰুদ্ধে ওলাই আহিল নাহৰকটীয়াৰ ব্যৱসায়ী সমাজ দোকান পোহাৰ বন্ধ কৰি লাচি থানাৰ গুণ্ডামীৰ বিৰুদ্ধে প্ৰতিবাদ লাচিত দিৱসৰ নামত ব্যৱসায়ীক নানান হাৰাশাস্তি চলোৱাৰ অভিযোগ 5ৰ পৰা 50,000 টকা পৰ্যন্ত দাবী কৰিছে প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰু দাবী কৰা ধন দিব নোৱাৰিলে দোকান দখল কৰাৰ ভাবুকি লাচি থানাৰ হাৰাশাস্তি সহ্য কৰিব নোৱাৰি এইবাৰ ৰাজপথলৈ ওলাই আহিল ব্যৱসায়ী সমাজ দোকান পোহাৰ বন্ধ কৰি নাহৰকটীয়াত লাচি থানাৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ প্ৰায় 600 ব্যৱসায়ীৰ সমদলেৰে নাহৰকটীয়া সমজিলাৰ আয়ুক্তক এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰে ব্যৱসায়ীসকলে পৰৱৰ্তী খবৰ ৰাজ্যত সংঘটিত হৈছে আন এক লোমহৰ্ষক হত্যাকাণ্ড এইবাৰ ৰাজহুৱা অনুষ্ঠানৰ মাজতে চুৰিৰে হানি খুচি হত্যা আমচু নেতা লোহিত হুছেইনক গৰৈমাৰীত শ লোকৰ মাজতে লোহিত হুছেইনৰ সৈতে ৰকিবুল হুছেইনে কৰিলে নৃশংস কাণ্ড আৰু এই ঘটনাক লৈ গৰৈমাৰীত চেপা উত্তেজনা আমচু নেতা লোহিত হুছেইনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা লোহিত হুছেইনৰ হত্যাকাৰী ৰকিবুল হুছেইনক আটক গৰৈমাৰী আৰক্ষী আমচু নেতা লোহিতৰ হত্যাকাণ্ডক লৈ কামৰূপৰ বাউৰিয়া ভিটা গাঁৱত তীব্ৰ উত্তেজনা ক্ষুব্ধ ৰাইজে জ্বলাই দিলে হত্যাকাৰী ৰকিবুল হুছেইনৰ আত্মীয়ৰ ঘৰ ৰকিবুলে ভাতৃৰ সৈতে মিলি অসংখ্য মানুহৰ মাজতেই হত্যা কৰিছিল লোহিত হুছেইনক গৰৈমাৰীত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত চুৰিৰে হানি খুচি হত্যা আমচু নেতা লোহিতক মুকলি মঞ্চত হত্যা কৰি পলাবলৈ চেষ্টা কৰোঁতেই আটক হয় ৰকিবুল হুছেইন পূৰ্বৰ কাজিয়াৰ বাবেই এনে অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যুৱ মহোৎসৱৰ কাৰ্যসূচী চলি থকাৰ মাজতে এই হত্যাৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য আৰু লোহিতক হত্যা কৰাক লৈ উত্তেজিত ৰাইজে জ্বলাই দিলে ৰকিবুলৰ সহ 4টাকৈ ঘৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ
এইবাৰ NF ৰেলৱেত দিব বৃহৎ নিযুক্তি খালী হৈছে ৫,৬৪৭টা এপ্ৰেণ্টিছ পদ পলম নকৰি আজিয়াই কৰক আবেদন NF ৰেলৱেত এইবাৰ খালী হৈছে কেইবা হাজাৰ পদ উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত NF ৰেলৱে ৫,৬৪৭টা এপ্ৰেণ্টিছ পদ পূৰণৰ প্ৰস্তুতি NF ৰেলৱেৰ ইচ্ছুক প্ৰাৰ্থীয়ে ৩ ডিচেম্বৰৰ ভিতৰত কৰিব পৰা আবেদন প্ৰথমৰ ভিতৰত কাটিহাৰ ৱৰ্কশ্বপৰ অধীনত আছে ৮২১টা পদ আলিপুৰদুৱাৰ সংমণ্ডলত আছে ৪১৩টা পদ ৰঙিয়া সংমণ্ডলত আছে ৪৩৫টা পদ নিউ বঙাইগাঁৱত ৯৮২টা আৰু লামডিং সংমণ্ডলত আছে ৯৫০টা পদ উত্তৰ পূব সংমণ্ডলৰ মুখ্য কাৰ্যালয়ত ৬৬১টা পদ পূৰণৰ প্ৰস্তুতি NF ৰেলৱেৰ দশম আৰু ITI উত্তীৰ্ণসকলে কৰিব পাৰিব এইসমূহ পদত আবেদন আৰু আবেদনৰ মাচুল মাত্ৰ ১০০ টকা nfrindianrailways.gov.in এই ৱেবছাইটটোৰ জৰিয়তে ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইনত কৰিব পাৰিব আবেদন পৰৱৰ্তী খবৰ আমেৰিকাৰ পৰা ভাৰতত আহিবলৈ সময় লাগিব মাত্ৰ ৩০ মিনিট এই দাবী বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি এলন মাস্কৰ এই সন্দৰ্ভত নতুন প্ৰযুক্তি আনিব এলন মাস্কে আৰু এলন মাস্কৰ এই মন্তব্যক লৈ এতিয়া বিশ্বজুৰি চৰ্চা নতুন উদ্ভাৱনী ভাৱনাক লৈ এইবাৰ বিশ্বজুৰি আলোড়ন তুলিছে এলন মাস্কে সম্প্ৰতি তেওঁ এক সম্ভাৱনাৰ কথা উল্লেখ কৰিছে যে তাতে মাত্ৰ ৩০ মিনিটৰ ভিতৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতত উপস্থিত হোৱা সম্ভৱ হ'ব এই ভাৱনা বাস্তৱায়িত হ'ব পাৰে স্পেচ এক্সৰ ষ্টাৰশ্বিপ প্ৰযুক্তিৰ মাধ্যমেৰে যিয়ে পৃথিৱীৰ যিকোনো দুই প্ৰান্তৰ মাজত অতি দ্ৰুত যাতায়াত সম্ভৱ হৈ উঠিব এই প্ৰযুক্তিত সাব অৰ্বিটেল মহাকাশযানৰ ব্যৱহাৰ কৰিব যিয়ে অভাৱনীত গতিত দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হ'ব এলন মাস্কৰ এই ধাৰণা এতিয়া পৰিকল্পনাৰ প্ৰাথমিক স্তৰত আছে এই জানে বিশ্বব্যাপী ভ্ৰমণ ব্যৱস্থাৰ বিপ্লৱ ঘটাব বুলি দাবী কৰিছে এলন মাস্কে দীৰ্ঘ ভ্ৰমণৰ সময়ক কমাই আনি পৃথিৱীৰ দূৰৱৰ্তী অঞ্চলসমূহক পূৰ্বতকৈ বহু বেছি সংযুক্ত কৰাৰ সম্ভাৱনা আছে নিৰাপত্তা খৰচ সম্পৰ্কে এতিয়াও কোনো তথ্য অৱশ্য প্ৰকাশ কৰা নাই যদি এয়া সফল হয় তেন্তে ভ্ৰমণৰ ক্ষেত্ৰত আৰু এক নতুন যুগৰ সূচনা হ'ব তেতিয়া মহাদেশীয় ভ্ৰমণ ঘৰুৱা ফ্লাইটৰ দৰে সহজ হৈ উঠিব এই বিষয়ে এলন মাস্কে কৈছে যে বিশ্বক একেলগ কৰাৰ বাবে এই কামক তেওঁ প্ৰাধান্য দিছে নিজৰ প্ৰতিষ্ঠানক সেই কাম কৰাৰ বাবে আগুৱাই দিছে অতি দ্ৰুতভাৱে এই সম্ভাৱনাই বাস্তৱ ৰূপ পাব যেনেকৈ তেওঁ এই কাম কৰিছে সেই সপোন সোনকালেই বাস্তৱ হ'ব উল্লেখযোগ্য যে এলন মাস্কে মংগল গ্ৰহত মানুহৰ বসতি নিৰ্মাণৰ কথা ভাবিছে তেওঁৰ মতে আগন্তুক সময়ত মানুহে মংগল গ্ৰহত গৈ বসতি কৰিব আৰু মংগলেই হ'ব মানুহৰ পৰৱৰ্তী ডেষ্টিনেশ্যন পৰৱৰ্তী খবৰ গুৱাহাটীৰ ৰাজপথত গুণ্ডাগিৰি কৰা নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে প্ৰাক্তন IPS বিষয়া ভায়োলেট বৰুৱাই ভায়োলেট বৰুৱাৰ মন্তব্য ৰাইজৰ ধনেৰে দৰমহা দি হেৰণীয়া গুণ্ডা নপুহিব চৰকাৰে বডি ফিটিং ইউনিফৰ্ম পিন্ধি সিংহম ষ্টাইলত গুণ্ডাগিৰি কৰি সমস্ত পুলিচ বিভাগলৈ দুৰ্নাম আনিছে ভাৰ্গৱ বৰবৰা সন্দৰ্ভত এই মন্তব্য প্ৰাক্তন IPS বিষয়া ভায়োলেট বৰুৱাৰ পৰৱৰ্তী খবৰ গোষ্ঠীগত সংঘৰ্ষক লৈ ক্ৰমাৎ অধিক ভয়ংকৰ হৈ পৰিছে চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰিৱেশ আৰু জনতাৰ উগ্ৰ ৰূপ দেখি এতিয়া মণিপুৰৰ মন্ত্ৰী বিধায়কৰ পদত্যাগৰ যুঁজা অহা ২৪ ঘণ্টাৰ ভিতৰত মণিপুৰৰ মন্ত্ৰী বিধায়কৰ পদত্যাগৰ সম্ভাৱনা পদত্যাগৰ তালিকাত আছে বিধানসভাৰ অধ্যক্ষ টি সত্যব্ৰত সিং মন্ত্ৰী টি বিশ্বজিৎ আৰু পাওনাম ব্ৰজনৰ পদত্যাগৰ সম্ভাৱনা কাৰণ মণিপুৰৰ মন্ত্ৰী বিধায়কক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ক্ষুণ্ণ জনতাই ক্ৰমাৎ অধিক ভয়ংকৰ হৈ পৰিছে চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰিস্থিতি পৰৱৰ্তী খবৰ অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়া ডক্টৰ পাৰ্থসাৰথী মহন্তলৈ IIT মাদ্ৰাছৰ ফিলৰ সন্মান প্ৰতিষ্ঠানটোৰ চেণ্টাৰ ফৰ ইণ্ডিয়ান নলেজ ছিষ্টেমৰ ফিলো হিচাপে নিযুক্তি IITত পণ্ডিত হেমচন্দ্ৰ গোস্বামী মিছন ফৰ পপুলাৰাইজেশ্যন অফ ছায়েন্স এণ্ড আছামিজ কালচাৰ
শীৰ্ষক শিক্ষাদানৰ পদক্ষেপত সহযোগিতা আগবঢ়াব জ্যেষ্ঠ আৰক্ষী বিষয়া ডক্টৰ পাৰ্থসাৰথী মহন্তই। পৰৱৰ্তী খবৰ, বিজেপিত পুনৰ মক্ষম আঘাত। মণিপুৰৰ বিজেপি চৰকাৰলৈ থকা সমৰ্থন প্ৰত্যাহাৰ NPPৰ। এই সন্দৰ্ভত JP নড্ডালৈ পত্ৰ প্ৰেৰণ NPPৰ সভাপতি কনৰাড চাংমাৰ। ৰাজ্যখনৰ চৰকাৰক নেতৃত্ব দিয়াত এন বীৰেন সিং সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ NPPৰ। উল্লেখযোগ্য যে মণিপুৰত আছে NPPৰ 7জনকৈ বিধায়ক।